বটদ্ৰৱা থান বা বৰদোৱা থান। চমুকৈ বৰদোৱা অসমৰ এখন পবিত্ৰ তীৰ্থস্থান। নগাঁও চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগৰ বৰদোৱা নামে ঠাইত এই তীৰ্থস্থানখন অৱস্থিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনস্থলী হিচাপে অসমৰ জনমানসত বৰদোৱাৰ বিশেষ মৰ্যাদা আছে। 19 বছৰ বয়সতে 1446 খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱৰ বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানখনৰ স্থাপন কৰিছিল। বটদ্ৰৱা থানৰ আন এক বিশেষত্ব হৈছে যে এইখন মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান আৰু ইয়াত তেওঁ আৰম্ভ কৰা এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰা হৈছিল। এই ঠাইখনে 286 বিঘা মাটিকালি আগুৰি আছে। বটদ্ৰৱা থানৰ ইতিহাস। অতীজতে ব্ৰহ্মপুত্ৰৰ পাৰত এই অঞ্চলত বৰদোৱা বা ডবাৰে পৰিপূৰ্ণ জলময় ঠাই আছিল বুলি জনা যায়। শ্ৰীমন্ত শংকৰদেৱৰ উপৰি পুৰুষ ভূঞাসকলে তাত আলি বান্ধি পুখুৰী খান্দি গাঁও পাতি বাস কৰিছিল। বৰদোৱাৰে পৰিপূৰ্ণ কাৰণে মানুহৰ মুখত পৰি এই অঞ্চলটোৰ নাম বৰদোৱা হ'ল বুলি জনশ্ৰুতি আছে। আন এক কিংবদন্তি অনুসৰি কুণ্ডিল কুঁৱৰী ৰুক্মিণীয়ে তেওঁক হৰণ কৰি নিবলৈ অনুৰোধ জনাই বেদনিধি নামৰ এজন ব্ৰাহ্মণক শ্ৰীকৃষ্ণৰ ওচৰলৈ পঠিয়াইছিল। বেদনিধিক লগত লৈ শ্ৰীকৃষ্ণ দ্বাৰকৰ পৰা কুণ্ডিল নগৰলৈ আহোঁতে তেওঁৰ ৰথ ইমানেই বেগেৰে চলিছিল যে ৰথৰ বেগত বেদনিধি মূৰ্ছা গ'ল। শ্ৰীকৃষ্ণই তেতিয়া সেই ঠাইতে ৰথ ৰাখি বেদনিধিৰ গালে মুখে পানী ছটিয়াই দিয়াত তেওঁৰ চেতনা ঘূৰি আহে। ইয়াৰ পাছত এজোপা বটবৃক্ষৰ ছাঁত খন্তেক জিৰণি লৈ শ্ৰীকৃষ্ণ ৰথত উঠোঁতে তেওঁৰ ভুলৰ ফলত ঠাইডোখৰ বৰদ হৈ পৰে। তেতিয়াৰ পৰা এই অঞ্চলটো বৰদোৱা নামেৰে পৰিচিত হয় বুলি জনা যায়। আন এক কাহিনী অনুসৰি এই সময়ত হেনো প্ৰচণ্ড খৰাং হৈছিল। খৰাঙত মানুহৰ বিলাই বিপত্তি সীমা নোহোৱা হোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এজোপা বটবৃক্ষৰ তলত ৰাতি নাম কীৰ্তন আয়োজন কৰিছিল। উল্লেখিত বটবৃক্ষজোপা আকৌ বিষ্ণুৰ গাৰ এডাল নোমৰ পৰা সৃষ্টি হোৱা বুলি কোৱা হয়। সময়ত নাম কীৰ্তন শেষ হ'ল আৰু সকলো ঘৰা-ঘৰি গ'ল। ইয়াৰ পাছত মাজনিশা শংকৰদেৱে তেওঁৰ দুজন শিষ্য সৰ্বজয় আৰু বলৰামক লগত লৈ বটবৃক্ষজোপাৰ তললৈ আহি যোগ বলেৰে গংগাক আহ্বান কৰিবলৈ ধৰিলে। শংকৰৰ যোগ বলত গংগা ধৰালৈ নামি আহে আৰু সেই জলধাৰাত বটবৃক্ষত দ্ৰৱিত হৈ সেই ঠাইতে এক মনোৰম সৰোবৰৰ সৃষ্টি হয়। আকাশৰ পৰা গংগা নমাই অনা বাবে এই সৰোবৰক আকাশীগংগা নামেৰেও জনাজাত। বৰ্তমান বৰদোৱা আৰু বটদ্ৰৱা দুয়োটা নাম সম অৰ্থত প্ৰয়োগ কৰা হয়। সত্ৰ হিচাপে বৰদোৱাতে শংকৰদেৱে প্ৰথম কীৰ্তন ঘৰ সজায় বুলি জনা যায়। ইয়াতে শংকৰদেৱে প্ৰথম চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাইছে। 1470 চনত 21 বছৰ বয়সত শংকৰদেৱে বৰদোৱাত ফাকুৱা আৰু দৌল উৎসৱ সূচনা কৰে। 1516-17 চন মানত শংকৰদেৱে নিৰাপত্তাজনিত কাৰণত বৰদোৱা ত্যাগ কৰে। শংকৰদেৱৰ পিছত 1656 চনত শংকৰদেৱৰ পুত্ৰ হৰিচৰণ ঠাকুৰ, নাতি বোৱাৰী কনকলতা আৰু ভাগিন দামোদৰ আতাৰ উদ্যোগত বৰদোৱাক পুনৰুদ্ধাৰ কৰা হয়। সত্ৰ-পুত্ৰ উজ্জীৱিত হৈ উঠে। এনেদৰে শতাধিক বছৰ চলাৰ পিছত শংকৰদেৱৰ উত্তৰাধিকাৰীসকলৰ মাজত হোৱা বিবাদৰ পৰিণতিত বৰদোৱা সত্ৰ বৰহিছা আৰু সৰুহিছা নামে দুখন সত্ৰত বিভক্ত হয়। অৱশ্যে 1958 চনত বৰহিছা আৰু সৰুহিছাৰ মধ্যস্থত উমৈহতীয়া কীৰ্তন ঘৰ সাজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। বৈষ্ণৱ কীৰ্তিচিহ্নৰ উপৰি আহোম ড্ৰেগন য়াও খাম বৰদোৱা থানত দেখা যায়। বৰদোৱা থানৰ বিশেষত্ব। বৰদোৱা সত্ৰৰ ভিতৰত থকা পবিত্ৰ আকাশীগংগা, দৌল মন্দিৰ, পাদশিলাগৃহ, ইয়াতে শিলাত গুৰুজনাৰ ভৰিৰ পতাৰ চিহ্ন আছে বুলি জনবিশ্বাস আছে। মণিকূট, কীৰ্তন ঘৰ, সাঁচি গছ, টেম্বুবাণীযান, শংকৰদেৱ গৱেষণা কেন্দ্ৰ, শিলিখা গছ আদিয়ে সত্ৰখন ঐতিহ্য বহন কৰিছে। 1985 চনতে অসম চৰকাৰে
ইয়াত এটি ক্ষুদ্ৰ সংগ্ৰহালয় স্থাপন কৰিছিল। শংকৰদেৱৰ সময়ৰ বহুতো সামগ্ৰী ইয়াত সংৰক্ষিত হৈ আছে। তাৰ ভিতৰত প্ৰাচীন বটদ্ৰৱা থানৰ মুখ্যদ্বাৰ, গুৰু আসনৰ ভগ্নাংশ, ৰাধাকৃষ্ণৰ কাঠৰ যুগল মূৰ্তি, সেই সময়ৰ কাঠৰ শৰাই, কাঠৰ বাতি, চৰিয়া ইত্যাদি অন্যতম। বটদ্ৰৱা থানৰ প্ৰধান উৎসৱ। বটদ্ৰৱা থানত দৈনন্দিন নাম কীৰ্তনৰ উপৰিও কেইবাটাও উৎসৱ উলহ মালহেৰে পালন কৰা হয়। শংকৰদেৱ, মাধৱদেৱ আৰু আন আন বৈষ্ণৱ গুৰুসকলৰ জন্ম মৃত্যুৰ তিথি, ফাকুৱা বা দৌল উৎসৱ, শ্ৰীকৃষ্ণ জন্মাষ্টমী, নন্দোৎসৱ, ভাদ মাহৰ গুৰু কীৰ্তন, ভাওনা, অংকীয়া নাট আদি উদযাপন কৰা হয়। ফাকুৱা উপলক্ষে বৰদোৱাত এখন মেলাও অনুষ্ঠিত হয়। এয়া আছিল শ্ৰী বটদ্ৰৱা থান অথবা বৰদোৱাৰ ৰহস্য।